মুছলমান গাঁওবিলাকত মুছলমান হোৱাৰ কাৰণে ৰাস্তা বনাই দিয়া নাই মই ভাবিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে মুছলমান গাঁওকেইখনতো এটলিষ্ট ৰাস্তাকেইটা বনাই দিব লাগিব কাৰণ আমি যিহেতু তেখেতলোকেও টেক্স দিছে আমাৰ মূল সমস্যা এটা আছে বানপানী গৰাখহনীয়া সমস্যা 2 নম্বৰটো ৰাস্তা পথৰ সমস্যা বিধানসভাত পাৰফৰ্মেঞ্চত মই কৃতিমালি নকৰোঁ আই উইল গিভ ফুল পাৰফৰ্মেঞ্চ মইতো বিজেপি নাযাওঁ সেইটো মোটামুটি সত্য কথা আৰু সেইটো আমাৰ হিমন্ত দাদা বুলিয়ে কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে জানে নিশ্চিতভাৱে চাওক ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু ফলাফল ঘোষণা হোৱাৰ পাছতেই যিসকল বিধায়ক বৰ্তমান সময়ত গুৱাহাটীত আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে নৱনিৰ্বাচিত এগৰাকী বিধায়ক সেই বিধায়কগৰাকী এই মুহূৰ্তত এক প্ৰকাৰে সামাজিক মাধ্যমত এক প্ৰকাৰে চৰ্চিত সেইগৰাকী হৈছে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক সেইগৰাকী মোৰ কাষত আছে আৰু সেইগৰাকী হৈছে ডক্টৰ জয়প্ৰকাশ দাস নাওবৈচা সমষ্টিৰ নৱনিৰ্বাচিত তেখেত বিধায়ক আৰু বৰ্তমান সময়ত তেখেত গুৱাহাটীত আহি উপস্থিত হৈছে আৰু তেখেতৰ লগত মই পোনপটীয়াভাৱে কেইবাটাও কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই যদি কওঁ তেনেহ'লে উত্তৰ অসমৰ একমাত্ৰ কংগ্ৰেছৰ বিধায়ক হৈছে ডক্টৰ জয়প্ৰকাশ দাস দাদা প্ৰথমে অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ এক প্ৰকাৰে দীঘলীয়া এটা সংগ্ৰাম আৰু অৱশেষত প্ৰাপ্তিৰ হাঁহি বিগত 10টা বছৰে আপুনি নিৰ্বাচন খেলিছিল আৰু পূৰ্বে যেনেকৈ আপুনি গুৱাহাটীৰ বাসগৃহলৈ আহিছিল এইবাৰ কিন্তু অকণমান কিছু পৃথক 16-2021 দুবাৰকৈ পৰাজয় আৰু এইবাৰ আপুনি জয় লাভ কৰিছে 2024 বিধানসভা নিৰ্বাচনত যি সময়ছোৱাত আপুনি নিৰ্বাচনত প্ৰচাৰ চলাইছিল মই আপোনাৰ সামাজিক মাধ্যমত দেখিছিলোঁ আপুনি যেতিয়া আপোনাৰ গাঁওখনত গৈছিল তেতিয়া আপুনি কৈছিল যে এই গাঁওখনৰ পৰা কোনো এজন আজিলৈকে MLA হোৱা নাই আপোনালোকে এবাৰ মোক সুবিধা দিয়ক আৰু মই নিৰ্বাচন নেখেলোঁ তেনেধৰণৰ এটা প্ৰতিশ্ৰুতিৰে জনতাৰ কাষত গৈছিল আপুনি এটা কথা কৈছিল যে মোৰ টকা পইচা নাই মই আপোনালোকে মোক সেৱা কৰিবলৈ সুবিধা দিয়ক নহয় প্ৰথম কথাটো হ'ল কি মই আমাৰ অঞ্চলটো তেলাহী কমলাবৰীয়া যিটো অঞ্চল এই অঞ্চলে সদায় নিৰ্ণায়ক ভূমিকা লয় লখিমপুৰৰ ক্ষেত্ৰত কিন্তু স্বাধীনতাৰ পাছৰ পৰা আমাৰ অঞ্চলত বিধায়ক নাছিলে সেইকাৰণে আমাৰ গাঁওখনটো এখন জাকত জিলিকা গাঁও গোটেই ভাৰতবৰ্ষৰে অসমৰ কাৰণ আমাৰ গাঁওখন অসমৰ সকলোতকৈ ডাঙৰ গাঁও আৰু আমাৰ গাঁৱৰ পৰা 1952 চনতেই গৈ দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ মানুহ গৈছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত 1962 চনতে কেমেষ্ট্ৰি প্ৰফেচাৰ হৈছে সেইকাৰণে আমাৰ গাঁৱৰ আৰু আমাৰ অঞ্চলৰ ৰাইজক মই কৈছিলোঁ যে মোক অলপ সুযোগ দিয়ক পানীগাঁও অঞ্চলৰ ৰাইজক তেখেতলোকে সুযোগ দিছে আৰু মই ধন্যবাদ জনাইছোঁ যে আমাৰ নাওবৈচা সমূহ ৰাইজে মোক যথেষ্ট মৰম কৰিছে লখিমপুৰবাসী ৰাইজে মৰম কৰিছে তেখেতলোকক ধন্যবাদ জনাইছোঁ নৱপ্ৰজন্মক আহ্বান জনাইছোঁ যে কেতিয়াবা বিফল হ'লে হতাশ হ'ব নালাগে বিফল হ'লে আপুনি কৈছে যে মই কান্দি কান্দি আহিছোঁ আগতে মই কান্দি কান্দি অহা নাই যেতিয়া মই হাৰোঁ তেতিয়া মই ক'ম যে কেনেকৈ আকৌ অহাবাৰ জিকিম সেইভাগে কৈছোঁ সেইকাৰণে 2016 চনত মই প্ৰথম খেলিছিলোঁ তেতিয়া মই 41,000 ভোট পাইছিলোঁ ছেকেণ্ড মোক আমাৰ দলে দিলে 21 চনত তেতিয়া মই 67,000 ভোট পালোঁ মোৰ 26,000 ভোট বাঢ়িলে আৰু এইবাৰ থাৰ্ড টাইম ফেচবুকতো চবে কিবা কিবি লিখা লিখি কৰে দুবাৰ আহিলে 3বাৰ আহিব বহুত কিবা কিবি কয় তথাপিও মই এইবিলাক ভূক্ষেপ দিয়া নাছিলোঁ এতিয়া এইবাৰ মোক ৰাইজে 87,000 ভোট দিলে লাষ্ট 10 yearsত মোক লখিমপুৰ নাওবৈচা ৰাইজে 45,000 ভোট বঢ়াই দিছে এইটো মই ভাবোঁ যে মই যে ৰাইজৰ ওচৰত থাকিলোঁ দুখে সুখে টকা পইচাটো কি আৰু টকা পইচাটো বাৰু লাগে কিন্তু ৰাইজেও গম পালে যে টকা পইচা নাই ল'ৰাটো নিযুত মইনা পোৱা ছোৱালীয়ে মোক ইলেকশ্যনৰ সময়ত পইচা দি থৈ গ'ল তেতিয়া মই ভাবিছোঁ যে মই জিকিম যেতিয়া নিযুত মইনা পোৱা যিজনে নিযুত মইনা পাইছোঁ বুলি কৈছে আহি মোক খাম এটা দিছে তাত চাইছোঁ মই টকা 1,000 আছে আৰু তেতিয়া কৈছে আপুনি জিকিব মই নিযুত মইনাৰ পইচাটো মই আপোনাক দিছোঁ সেইকাৰণে মই ভাবিলোঁ যে ৰাইজে মৰম কৰিছে মহিলাবিলাকে 100 টকা 200 টকা 500 টকা এনেকৈ তুলি তুলি আহি মোক পইচা দিছে তেতিয়া মই ভাবিছোঁ যে ৰাইজে মৰম কৰিছে আৰু মই জিকিম এবাৰ উত্তৰ অসমৰ প্ৰথমগৰাকী এই 26ৰ বিধানসভা নিৰ্বাচনত আপুনি এই প্ৰথমগৰাকী বিধায়ক আৰু ইতিমধ্যে সকলোৱে কৈ আছে যে একমাত্ৰ আপুনিয়ে এতিয়া হিন্দু বিধায়ক যিসকল এতিয়ালৈকে জয় হৈছে উত্তৰ অসমৰ প্ৰথম বিধায়ক নহয় উত্তৰ অসমতো বহুত বিধায়ক আহিছে এইবাৰ এই কংগ্ৰেছৰ আপোনাৰ কংগ্ৰেছৰ বিধায়ক হিচাপে এইবাৰ মোক ৰাইজে পঠাইছে আৰু লখিমপুৰ নাওবৈচাবাসী ৰাইজে বিচাৰি আছে যে ল'ৰাটোৱে 20-25 বছৰ লাগিয়ে আছে বিপদে আপদে থাকে কোভিডতে কওক বানপানীকে গৰাখহনীয়া বেমাৰ আজাৰ ল'ৰা ছোৱালী চবতে থাকে সেইকাৰণে কি কয় মই এইবাৰ মই হেৰি নলগাইছিলোঁ পোষ্টাৰটো মই লগাবলৈ পইচা নাছিলে তেতিয়া মই ভাবিলোঁ যে পোষ্টাৰ লগাবলৈ পইচা নাই তাততো
এনেই আৰু শুভেচ্ছা দিবলৈ বহুত পইচা লাগিব, তাকে সেইকেইটা পইচা মই কোনোবা পেচেণ্ট আহিলে দি দিব বিচাৰিছিলোঁ। সেইটো কৰিলেও মোক এজন ৰিপৰ্টাৰে সুধিছিলে কিয় আপুনি পোষ্টাৰ লগোৱা নাই, বিজেপি ইমান পোষ্টাৰ, মোৰ পইচা নাই, যিকেইটা আহে মই কাৰোবাৰ 1000 2000কৈ ৰাইজক বেমাৰ আজাৰ এইকেইটাক দি দিওঁ। সেইটোৱে কাম কৰিছে আৰু ৰাইজৰ আস্থা বিশ্বাস মোৰ ওপৰত ৰাখিছে। আৰু মই ৰাইজক কৈছোঁ যে মোৰ ওপৰত আস্থা ৰাখক, বিশ্বাস ৰাখক, মই আপোনালোকে বেয়া পোৱা কাম এটাও নকৰোঁ, ভাল কাম কৰি এটা দিন আহিব আপোনালোকে মোক লৈ গৌৰৱ অনুভৱ কৰিব। নিৰ্বাচনৰ এটা যিদিনাখনি ফলাফল ঘোষণা হৈছিল সেইদিনাখনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত তেখেতে কালিৰ দিনটোত বাৰু পদত্যাগ কৰিছে। আমি কিছুদিনৰ আগলৈকে বা কালিৰ দিনটোলৈকে তেখেতক আমি মুখ্যমন্ত্ৰী হিচাপে কৈ আছিলোঁ। সেই হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ নাম লৈছিল। সৰ্বানন্দ সোণোৱালৰ ঘৰতো তেখেতে যেতিয়া গৈছিল, হয়তো আপুনি নিজেই দেখিছে, তেখেতে কৈছে যে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক জয়প্ৰকাশ দাস। হয়তো এনেধৰণৰ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত বা এক প্ৰকাৰে ৰাজনীতি মহলত, হয়তো জয়প্ৰকাশ দাসেও বিজেপিলৈ যাব নেকি, তেনেধৰণেও কিন্তু ৰাইজৰ মাজত প্ৰশ্ন এটা উদয় হৈছে। সেই কথাখিনি আপুনি যদি ক্লিয়াৰকৈ কৈ দিয়ে। মইতো বিজেপি নাযাওঁ, সেইটো মোটামুটি সত্য কথা। আৰু সেইটো আমাৰ হিমন্ত দাদা বুলিয়ে কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতেও জানে যে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়টো দুবাৰ গৈছিলে মোৰ তালৈ এবাৰ, আৰু তেখেতৰ লগত চাহ চিনাকি মোৰ 20 বছৰ, আজিয়ে নহয় বহুত আগৰ পৰা। বোলোতো তেখেতৰ লগত খুব ভাল আছিলে, আৰু যেতিয়া তেখেতে আমাক এৰি থৈ গ'ল তেতিয়াৰ পৰা মোৰ লগত যোগাযোগ নাই। আৰু সেইকাৰণে এইটো নহয় যে তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে বেয়া, কিন্তু ৰাজনৈতিক যিটো আমাৰ মতাদৰ্শ সলনি হৈছে, আমি এটা আদৰ্শত আছিলোঁ, তেখেত এটা বেলেগ এটা আদৰ্শলৈ গ'ল, সেই আদৰ্শৰ লগত ক্লেছ আছে আমাৰ। আৰু কিন্তু এনেই ব্যক্তিগতভাৱেতো আগতে ভাল আছিলে, তাত যেতিয়া তেখেত গ'ল তাৰপাছতো মোৰ লগত যোগাযোগ নাই। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মোক ভালকৈ জানে, তেখেতে ওচৰৰ পৰা পাইছোঁ মই, তেখেতেও মোক ওচৰৰ পৰা পাইছে। তেখেত যেতিয়া আমাৰ মন্ত্ৰী আছিলে মোক যথেষ্ট মৰম কৰিছিলে। আৰু কিন্তু এই কথাটো এইটো জানে যে মই বিজেপিলৈ নাযাওঁ, আৰু মই কংগ্ৰেছতে থাকিম। আপোনাৰ নিৰ্বাচনৰ আগত মানৱ ডেকাইও আপোনাৰ লগত বহুবাৰ যোগাযোগ কৰিছিল। মানৱ দা একচুৱেলি তেখেতৰ লগত আগতে মোৰ ঘৰুৱা আছিলে, তেখেতৰ ভাইটি চনো এতিয়া ঢুকালে, তাৰ লগত মোৰ একদম নিজৰ মানৱ দা MLA হোৱাৰ পাছতো সি মোক বহুত কথা কৈ থৈ গৈছে। সেইকাৰণে সেইটো ব্যক্তিগত, কিন্তু মানৱ দাই মানে অকলেই জইন কৰিবলৈ কৈ থাকে, সেইটো মই নকৰোঁ বুলি তেখেতেও জানে, কিন্তু এনেই মাৰি থাকে আৰু কাণপাত। মানে এতিয়া আপুনি স্পষ্টভাৱে আজিৰ দিনটোত কৈ দিছে যে আপুনি বিজেপিলৈ নাযায়। না, মই নাযাওঁ, মই ইয়াতে থাকিম, যি পাইছোঁ ইয়াতে পাইছোঁ, আৰু যি পাম ইয়াতে পাম। আৰু মোৰ বহুত আশা আকাংক্ষাও নাই। MLA হ'ব লাগে বুলি নাছিলে, মোৰ টাৰ্গেট আছিলে মই বিফল হৈ মৰিব নালাগে। মানে মই এটা মেছেজ দিব খুজিছিলোঁ যে নতুন প্ৰজন্মক, যে বিফল হ'লে ভয় খাব নালাগে। মই এতিয়া সফল হ'লোঁ, ৰাইজে জিকালে, মই ভাবিছোঁ মোৰ হৈছে। আৰু এতিয়া মই যিখিনি পাৰফৰ্মেঞ্চ দিব লাগে ৰাইজৰ হৈ দিম। ৰাইজে মোক যথেষ্ট মৰম কৰিছে, আশীৰ্বাদ কৰিছে, আৰু মৰম আশীৰ্বাদখিনি মই ৰাখিব লাগিব। কাৰণ যদি মই তেখেতলোকক যদি মোৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই ৰাইজৰ আশাটো যদি মই বিশ্বাসঘাতকতা কৰোঁ, তো ইতিহাসত মোৰ নামটো বেয়াকৈ থাকি যাব। আৰু মই সেইটো বিচৰা নাই, মোৰ মা দেউতাই সেইটো শিকোৱা নাই, মোৰ পৰিবাৰে সেইটো কোৱা নাই। সেইকাৰণে মই ইয়াতে থাকিম, ইয়াত যেনেকৈ থাকিব লাগে থাকিম। আৰু বিধানসভাত এইবাৰ আপোনাৰ ভূমিকাটো কিছু ৰাইজে দৃষ্টি নিক্ষেপ কৰিব, কাৰণ মই পূৰ্বেই কৈছিলোঁ বা ইয়াৰ আগতো এক প্ৰকাৰে চৰ্চা হৈ আছে যে কংগ্ৰেছৰ এইবাৰ হিন্দু বিধায়ক আপুনিয়েই। আপুনি অকল আপোনাৰ সমষ্টিৰ বাহিৰে আপুনি অসমৰ কথাও কিন্তু এইবাৰ অকণমান বিধানসভাত উত্থাপন কৰিব লাগিব, কাৰণ এইবাৰ আপোনালোকৰ খুব কম এইবাৰ বিধায়কৰ সংখ্যা। নাই, এইটো মই নিশ্চিতভাৱে দলৰ যিখিনি দায়িত্ব থাকিব সেইখিনি মই কৰিম। আৰু অসমৰ ৰাইজৰ 3,40,00,000 মানুহৰ আশা আকাংক্ষাৰ কথাখিনি যে মোৰ পৰা বা আমাৰ 19জনৰ পৰা আশা কৰিব, সেই 19জনৰ লগত থাকি মই নিশ্চিতভাৱে যিখিনি কথা ক'ব লাগে ৰাইজৰ সহযোগে উত্থাপন কৰিব লাগে মই কৰিম। বিধানসভাত পাৰফৰ্মেঞ্চত মই কৃতিমালি নকৰোঁ, আই উইল গিভ ফুল পাৰফৰ্মেঞ্চ, আপোনালোকে ভাল পাব। আপোনাৰ সমষ্টিত আপুনি যিটো সমষ্টিৰ পৰা নাওবৈচা সমষ্টিৰ পৰা জয়লাভ কৰিছে, বিগত 10 বছৰৰ বিজেপি চৰকাৰৰ দিনত কি কাম নহ'ল, জয়প্ৰকাশ দাসে কি কাম কৰিব, পানীগাঁও অঞ্চলেই হওক বা এই যিসমূহ আপোনাৰ অঞ্চল আছে, আপুনি কৈছে যে ভিতৰুৱা এটা অঞ্চলৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি ওলাই আহিছে, বিধায়ক হৈছে আপুনি। আমাৰ সমষ্টিটো এতিয়া মই আগতে যিটো খেলিলোঁ লখিমপুৰ নাওবৈচা দুটা মিলি গ'ল, বিপুৰীয়াৰ পৰা অলপ আহিলে।
আমাৰ মূল সমস্যা এটা আছে বানপানী গৰাখহনীয়া সমস্যা, 2 নম্বৰ ৰাস্তা পথৰ সমস্যা, 3 নম্বৰ আমাৰ কেবি ৰোডটো আমাৰ একদম ব্ৰিটিছৰ যুগৰ ৰাস্তা, কিন্তু লুংলুঙীয়া কৰি আছে এতিয়াও, মানে লুংলুঙীয়া ৰাস্তা, এখন গাড়ী গ'লে এইখনে হেৰি কৰিব লাগে। আৰু বানপানীত আমাৰ সোৱণশিৰি পাৰে পাৰে যিবিলাক আছে ঘূনাসুতি, পূব তেলাহী, ৰঙানদী পৰিয়া ৰাইজৰ এতিয়া সাংঘাতিক গৰাখহনীয়া, ঘৰখন গুচি যায়, বানপানীৰ সমস্যা আছে, দলং নাই, পূব তেলাহীত এখন দলং লাগে, ঘূনাসুতি ৰাস্তা পথ লাগে। মুছলমান গাঁওবিলাকত মুছলমান হোৱাৰ কাৰণে ৰাস্তা বনাই দিয়া নাই। মই ভাবিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে মুছলমান গাঁওকেইখনতো এটলিষ্ট ৰাস্তাকেইটা বনাই দিব লাগিব, কাৰণ আমি যিহেতু তেখেতলোকেও টেক্স দিছে, আমাৰ উন্নয়নত তেখেতসকলৰ অংশীদাৰ সমান, কাৰণ মই যিমান টেক্স দিছোঁ তেখেতলোকেও সমান টেক্স দিছে। দেশৰ কাৰণে যিখিনি কৰ দিব লাগে কৰটো তেখেতলোকেও দিছে, তাত তেখেতলোকেতো কৃপণালি কৰা নাই। সেইকাৰণে তেখেতলোককো ৰাস্তা পথ বনাই দিয়াৰ দায়িত্বটো মাননীয় মুখ্যমন্ত্ৰীয়ে ল'ব, আৰু মই তেখেতক অনুৰোধ কৰিছোঁ, আৰু ল'ব তেখেতে, এইটো মই জানো। শেষৰটো প্ৰশ্ন মই সামৰিম, আপুনি যথেষ্ট ব্যস্ত, আপুনি কেনিবা যাব ওলাই আছে, মই অকণমান আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি যিটো কথা কৈছে যে বিগত 10টা বছৰে আপুনি নিৰ্বাচনত হাৰিছে, এই সময়ছোৱাত ধৰক আকৌ আপুনি ৰাইজৰ কাষত আছে, কিন্তু ধৰক দুখ নালাগেনে যে মই বাৰে বাৰে হাৰি আছোঁ, বা কিছুমানে ধৰক হতাশাত ভুগি পেলাই তেওঁলোকে নিৰ্বাচন নেখেলে, কিন্তু আপুনি নিৰ্বাচন খেলি পেলাই আপুনি জয় হৈছে। বহু নৱপ্ৰজন্ম ব্যক্তিৰ কাৰণে কিন্তু আপুনি এতিয়া এক উদাহৰণ হৈ পৰিছে। আপুনি ইতিমধ্যে ইয়াৰ আগৰ কিছু সাক্ষাৎকাৰত আপুনি কৈছে যে মই কংগ্ৰেছৰ দিনৰ মই এগৰাকী আদৰ্শ, তেনেধৰণৰ কথাও কৈছে। নাই, মই আদৰ্শ বুলি কোৱা নাই, মই উদাহৰণ বুলি কৈছোঁ। মই আদৰ্শ হ'ব খোজা নাই, মই এটা উদাহৰণ হ'ব খুজিছোঁ। বহুত উদাহৰণ আছে পৃথিৱীত, আৰু মই যে অকল বিফলতাৰ পৰা সফল হৈছেতো নহয়, প্ৰত্যেকজন মানুহে বিফলতাৰ পৰা সফল হয়, কিন্তু মই এটা কৈছোঁ যে মানুহক, যে নতুন প্ৰজন্মক বিশেষকৈ কৈছোঁ যে তেখেতলোকে ভয় খাব নালাগে। ভয় খালে কিন্তু বিফল হৈ যাবা। যিমানেই মানে বিফলতা আহিব, তোমালোকে আৰু জোৰত লাগিব লাগিব, তেতিয়াহে তুমি সফলতা চুব পাৰিবা। এতিয়া পৃথিৱীৰ যিমান, মই বহুত ইউটিউবত ফ'ল' কৰোঁ, ডাঙৰ ডাঙৰ মানুহবিলাকৰ চাওঁ, জেক মাৰ্ক ফ'ল' কৰোঁ, চাই থাকোঁ মই স্পীচবিলাক, Alibaba.com যিজন মানে CEO, কেনেকৈ মানুহবিলাক কেনেকৈ ফেইল হৈছিলে। 23rd টাইম এজন মানুহে, জেক মাই 23 বাৰ ইণ্টাৰভিউ দিছে, 23 বাৰ ইণ্টাৰভিউত ফেইল কৰিছে। আনকি মেকডনাল্ডৰ ৰেষ্টুৰেণ্টত যাওঁতেও 23টা চাকৰি 22টাই দিছে, এটা চাকৰি খালী ৰাখিছে, তথাপিও তেখেতে ভয় খোৱা নাই, কিন্তু এতিয়া গোটেই ৱৰ্ল্ডৰ ধনী মানুহবিলাক তেখেতৰ নাম আহিছে। সেইকাৰণে মই কৈছোঁ যে এখন দৰ্জা বন্ধ হ'লে 1000খন দৰ্জা খোল খায়, খালী ভয় খাব নালাগে। কাৰ কপালত কি আছে ভগৱানে ৰাখি থৈছে, খালী যদি কৰ্মটো নকৰা নহ'ব। কৰ্ম কৰিব লাগিব, লগতে অলপ ভগৱানকো বিশ্বাস কৰিব লাগিব, নহ'লে কামবিলাক নহ'বগৈ। সেইকাৰণে মই নৱপ্ৰজন্মক কৈছোঁ, ভয় নাখাবা, হতাশ নহ'বা। এই দুটা বেমাৰ হয়, ভয় আৰু হতাশ, এই দুটাৰ পৰা আঁতৰি থাকিলে তোমালোকে ভালকৈ কিন্তু কৰ্ম কৰিব লাগিব। দেয়াৰ ইজ ন' অল্টাৰনেটিভ অফ হাৰ্ডৱৰ্ক কৰিব লাগিব, আৰু চিনচিয়াৰলি থাকিব লাগিব, তেতিয়া সফল হ'বা। বাকী সমষ্টিকেইটাত যে উজনি অসমত যে এইবাৰ কংগ্ৰেছ এক প্ৰকাৰে ধূলিসাৎ হৈছে, কি কাৰণ বুলি ভাবে? আপোনালোকে পৰ্যালোচনা কৰিব লাগিব। নাই, পৰ্যালোচনা হ'ব আমাৰ। এতিয়া আমাৰ 9 তাৰিখে পৰ্যালোচনা কৰিম। ৰাইজে বিজেপিক বহুত মৰম কৰিছে এইবাৰ, কি কাৰণে মৰম কৰিলে আমি পৰ্যালোচনাতহে গম পাম, আৰু পাছত আমি সেই ভুলবিলাক আমি শুধৰাই লৈ যাতে আকৌ 31ত ৰাইজে আকৌ আমাক যাতে মৰম কৰে, তাৰ কাৰণে মই ৰাইজৰ কাৰণে ওচৰলৈ যাম। আৰু মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ, ৰাইজকো কৈছোঁ যে একেকেইজনকে দি থাকিলে বেয়া, আৰু গণতন্ত্ৰত মানে সলাব লাগে। এতিয়া আমেৰিকাততো এজন মানুহে দুবাৰকৈ প্ৰেচিডেণ্টকৈ বেছি হ'ব নোৱাৰে, কাৰণ তেখেতলোকে এজন মানুহক দুবাৰেই প্ৰেচিডেণ্ট হ'বলৈ দিছে। ঠিক সেইদৰে মই ৰাজস্থানলৈ কেইদিনমানৰ আগতে গৈছিলোঁ ইলেকশ্যনৰ পাছত, খাটু শ্যামজী আৰু চালাচাৰ মন্দিৰলৈ। তেতিয়া মই এজন ব্ৰাহ্মণ উপাধিৰ সম্প্ৰদায়ৰ ড্ৰাইভাৰ পাইছিলোঁ। তেখেতক মই সুধিছিলোঁ, ৰাজস্থানত কি হোতা হে এইছা, হৰ 5 সালকে বাদ চেঞ্জ হয়। তেতিয়া কৈছে যে ৰাস্তা পথ উন্নয়ন সকলোৱে কৰে, কিন্তু আমি গণতন্ত্ৰ বচাই ৰখাৰ স্বাৰ্থত আমি সদায় সলাই থাকোঁ, তেতিয়া কাম বেছি হয়। সেইকাৰণে অসমতো এইটো হ'ব লাগে, তেতিয়া ভাল।
ধন্যবাদ জনাইছোঁ সেয়া আছিল ডক্টৰ জয়প্ৰকাশ দাস ইতিমধ্যে সকলো জ্ঞাত বা সামাজিক মাধ্যমতো এতিয়া এক প্ৰকাৰে চৰ্চিত এখন মুখ নিৰ্বাচনৰ সময়ছোৱাতো তেখেতে বিভিন্ন ধৰণৰ এজেণ্ডা লৈ জনতাৰ কাষ চাপিছিল ইতিমধ্যেই সামাজিক মাধ্যম তেখেতৰ যিটো ফেচবুক একাউণ্ট ডক্টৰ জয়প্ৰকাশ দাসৰ যিটো ফেচবুক একাউণ্ট সেই একাউণ্টতো আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ তেখেতে কথা কৈছিল যে তেখেতৰ হাতত ধন নাই বা তেখেতে এইবাৰ এবাৰ সুবিধা দিয়ক সেই কথাষাৰ কৈছিল যে বিগত 10টা বছৰে তেখেতে নিৰ্বাচনত পৰাজয় হৈছিল এইবাৰ শেষৰটো তেখেতৰ নিৰ্বাচন বুলি এক প্ৰকাৰে তেখেতে নিৰ্বাচনী যি প্ৰচাৰ সভা সেই প্ৰচাৰ সভাসমূহত তেখেতে কৈছিল আৰু অৱশেষত এইবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ডক্টৰ জয়প্ৰকাশ দাস আৰু গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছতেই আজিৰ দিনটোত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ ডক্টৰ জয়প্ৰকাশ দাসৰ সৈতে